ইমান দূৰ যে যাবলৈ ওলাইছা, খবৰ এটাও লোৱা নাই নেকি তোমাৰ আপোনজনে? ডাঙৰ বেগ লৈ আহিছা যে, বহুত দিনৰ কাৰণে ওলালানি হয় ইমান দূৰলৈ? 10 দিন। 10 দিন থাকিবা? ৰাম ৰাম, পাৰিছা আৰু দেই। তোমাৰ আপোন মানুহবোৰ কোনো নাই নেকি? অকলে অকলে ওলাইছা যে, যিবোৰে খবৰ ল'ব লাগে সেইবোৰ একো খবৰ খাতিয়ে নাই যে? জানাইচোন। এইখিনি মুহূৰ্তত লগত থাকিবহে লাগিছিলে। তোমাৰ বেমাৰটো দেখাবলৈ গৈছাই বাৰু, আকৌ মনৰ কাৰণেও ইমান দূৰ যে যাবলৈ ওলাইছা, সঁচাকৈ দেখি আচৰিত হৈছোঁ দেই। তুমি ইমান মানে এনেকুৱা এজনী সাহসী ছোৱালী, মানে কি ক'ম আৰু। এতিয়া ক'ত পাবাগে? এতিয়া যাম প্ৰথমে গুৱাহাটী, তাৰপিছত যাম গোৱালপাৰা। ইমান দূৰ যে যাবলৈ ওলাইছা, খবৰ এটাও লোৱা নাই নেকি তোমাৰ আপোনজনে? খবৰটো নাই লোৱা, ল'বতো লাগিছিলে মানুহ হিচাপে। সেইটো কাৰণে এটা আশা কৰিছোঁ, নিজৰ স্বাস্থ্য বেয়া যেতিয়া নিজেতো চাবই লাগিব, হয় নাই? তাকেহে পাই, সেইটো ইমান কাৰণে অৱস্থাটো বেয়া হৈ আছে, ইমান স্বাস্থ্য বেয়া হৈ গ'লগে। খবৰ এটাতো ল'ব লাগিছিলে। একো কৰি দিব নোৱাৰিলেও লগত যাব নালাগিছিলে বাৰু, ফোন এটা কৰি হ'লেও খবৰ এটা লোৱা নাই ন? একো নাই, চবৰে দিন আহিব। সেইটো হয় বাৰু। আজি মোৰ, কাইলৈ বেলেগৰ হ'ব। নিজৰ লগত যেতিয়া হ'ব তেতিয়াহে গম পাব। সঁচাকে পাই, মানুহ ইমান স্বাৰ্থপৰো হ'ব নালাগে ন? তাকেহে। এতিয়া সেইটোৱে মানে, মই হাও নিদিওঁ কাকো, অভিশাপ নিদিওঁ। আচলতে অভিশাপটো কাকো দিব নালাগে, হয় নাই? নিজে নিজে সেইটোৱেতো, হৈ যায়। মই বিপদৰ অভিশাপ বন্ধুহে নিদিওঁ। আচল বন্ধু ন? মানুহৰ বিপদৰ সময়তহে মাত খাৰ দিব লাগে, ভাল সময়ততো চবেই থাকে। ভাল সময়ত দেখোন চব থাকে, আছিলেও। উম এতিয়াহে মোৰ বেছি প্ৰয়োজন আছিলে, যিখিনি সময়ত মানে মোৰ ওচৰত থাকিব লাগিছিলে, সেইখিনি সময়তে নাই। চব ভাল হেৰাই সময়ত গ'ল মোক এমূৰৰ পৰা ন? স্বাস্থ্য বেয়া হ'ল, সেইফালে তোমাৰ মন হেৰালে, চব বস্তু এপদ এপদকে হেৰাই গ'ল। এইখিনি মুহূৰ্তততো মাত এষাৰেই যথেষ্ট আছিলে আপোন মানুহৰ। পইচা দিব নালাগে নহয়। সেইটোৱেতো, এতিয়া সেইটোৱে। খুব প্ৰয়োজন হৈছিলে, এতিয়া কি কৰিবা? নাহিলেতো তুমি জোৰ কৰিতো উঠাই আনিব নোৱাৰা, হয় নাই? তাকেহে পাই। তাৰপৰি এতিয়া হেৰি কৰিবা, ভালকে যাবা তেনেহ'লে, ইমান দূৰ ভালকে স্বাস্থ্যটো দেখাই মেলি ল'বা। বাদ দিয়া আৰু, এতিয়া ইমানখিনি জনাৰ পিছত ফোন এটা যদি কৰে, কৰিব আৰু। এতিয়া নহয়, স্বাস্থ্যটো বেছি বেয়া হৈছে যে ডক্টৰৰ ওচৰলৈ গুৱাহাটীলৈকে যাবলগীয়া হৈছে, সেইষাৰ কথা গম পাই কেনেবাকৈ ফোন চোন কৰে নি, সেইটো কৈছোঁ। তুমি ভাবিছানে, তোমাৰ লাগিছেনে ফোন কৰিব নিচিনা? ভাবাচোন। নহয়, ওচৰত যদি মানৱতাৰ খাতিৰত আৰু যদি মানুহ হয় আৰু তেনেহ'লেতো সিমানখিনিতো কৰিব আৰু ন? তুমিতো নিজে দেখিলা ন? ওচৰত চটফটাই থাকিলেই যেতিয়া বেয়া নালাগে, আৰু এতিয়ানো ভিডিঅ'ত দেখিনো ক'ত বেয়া লাগিব ন? হ'লেও ইমান দূৰ যাবলৈ ওলাইছে অকলে ছোৱালীজনী বুলি, এইটো সময়তো যদি হৃদয় নগলে আৰু তেনেহ'লে একেবাৰে শিল বুলিহে ক'ব লাগিব, মানুহৰ ভাগত নপৰিব আৰু মই ন? কৈছোৱে দেখোন, এনেকুৱা এটা শিল মানে, যিটো যিমান ঘঁহিলেও খৰ নাযায়। একো নাই, তাকে অকলে যাম, নিজৰ বিপদৰ লগত নিজে যুঁজিব লাগিব। যুঁজিব লাগিব, তাকে। এতিয়া আশাও নকৰোঁ মই কালেও। ভালকে যাবা, ভালকে কামবোৰ কৰিবা, ভালকে ডক্তৰক দেখাই মেলি ল'বা। মনৰো যাতে ভাল খবৰ আহে, তাকে কামনা কৰিছোঁ আৰু।